ৰেডি বৰ্তমান মই আছো নেপালীখুটি আৰু নেপালীখুটিত 5 দিন ধৰি আজি 6 দিন হৈছে নেপালীখুটিত আহি আছো আৰু আজিৰ নেপালীখুটিৰ পৰিৱেশটো খুব সুন্দৰ কিহৰ কাৰণে কৈছো ঘৰ দুৱাৰ সম্পূৰ্ণ হৈ গৈছে আৰু চাৰিও এফালে আকৌ এফালে দেখাই দে মুঠতে এতিয়া মানুহ জীয়াই থাকিব পাৰিব বৰ্তমান মই আছো যিখন নদীৰ কাৰণে এই নেপালীখুটি সম্পূৰ্ণ পানীয়ে এটা ভয়াবহ পৰিস্থিতি কৰিছিলে একদম কাষত আছো আৰু আপোনালোকে দেখিছে পিছফালে এখন নৈ আছে এই নৈখন পাহাৰৰ পৰা ডাইৰেক্ট এই নৈখনৰ লগত লিংক আছে আৰু এই পাহাৰখনৰ পানী ভৰ্তি হোৱাৰ ফলত নেপালীখুটিৰ পৰিৱেশটো নষ্ট কৰিছিলে এতিয়া মোৰ লগত আছে দাদা আৰু এয়া হৈছে ইয়াৰ স্থানীয় লোক আৰু আপোনাৰ নামটো মোহন চৰি আৰু এই দাদাক যে দেখিছে দাদাৰ কোনোবা এজন মানুহ ইয়াত গায়ব হৈ আছে আপোনাৰ কোনোবা মানুহ যেন গায়ব হৈ আছে তেওঁৰ ভনী একেবাৰে মিচিং বুলি নকওঁ বৰ্তমান যেতিয়া তেওঁলোকে বিচাৰি পোৱা নাই তেতিয়াহ'লে ক'ত পালে নাই বিচাৰি পালে নাই বিচাৰি পালো পোৱালিটোক পোৱা নাই বিচাৰি পালে পোৱালিটোক পোৱা নাই পোৱালিটো কিমান বছৰ হৈছে 4 বছৰ 4 বছৰীয়া শিশু এটা ইয়াত গায়ব হৈ আছে কিন্তু য'ত তেওঁৰ ভনীক লগ পাইছিলে তথাপিও মৃতদেহ হিচাপে লগ পাইছিলে আৰু ভনীয়েকৰ ল'ৰাটো 4 বছৰ ল'ৰাটো মানে গায়ব হৈ আছে এতিয়ালৈকে বিচাৰি পোৱা নাই ক'ত ক'ত সোমাই আছে কাৰণ সম্পূৰ্ণ গছ গছনিয়াৰ লগতে বাহেৰে আৱৰি আছে এতিয়ালৈকে সম্পূৰ্ণ চাফ চিকুণ কৰা নাই হয়তো চাফ চিকুণ কৰিলেও দেহাটো বিচাৰি পোৱা নাযাব হয়তো কাপোৰযোৰ বিচাৰি পোৱা যাব এতিয়া নেপালীখুটিৰ পৰিৱেশটো কেনেকুৱা হৈ আছে ভাল হৈ আছে নে আগতকৈ পৰিৱেশটো আগতে এতিয়া ভাল হৈছে কিন্তু তথাপিও ইমান ভৰসা নাই আৰু ভয় চবত ভয় সোমাই গৈছে আকৌ পানী হ'ব তাৰ মানে যদি এবাৰ পানী আহিছে তেতিয়াহ'লে পানী অহাৰ ৰাস্তাটো সম্পূৰ্ণ খোলা হৈ গ'ল এতিয়া কোনদিনাখন আকৌ পানী আহি বাগৰি আহে তেওঁলোকৰ মনত এইটো ভয় গতিকেলে আপোনালোকক দেখালো নেপালীখুটিৰ পৰিৱেশ আৰু সবতছে দুৰ্ভাগ্যজনক এটা কথা আপোনালোকক কৈ দিছো তেওঁৰ ভনীয়েক সম্পূৰ্ণ ডেথ আৰু ভনীয়েকৰ ল'ৰাটো এতিয়ালৈকে মিচিং ইয়াতকৈ আৰু দুখৰ বেদনা কি হ'ব পাৰে আপোনালোকে কোনটো ক'ত এই পকা ঘৰটো এই পকা ঘৰটো দেখাই দিছো অকণ জুমিং কৰি ধুনীয়াকে এই ঘৰটো দেখিছে যে আপোনালোকে এই ঘৰটোৰ ওপৰতে উঠি আছিলে আৰু যেতিয়া পানী সম্পূৰ্ণ হৈ গৈছিলে তেতিয়া তাৰ পৰা গায়ব হৈ গৈছিলে আৰু কিমান দিনৰ পাছত আপোনালোকৰ ভনীক 15-16 দিন পাছত পোৱা গৈছে 15-16 দিনৰ পাছত তেওঁলোকৰ ভনীয়েকক মৃতদেহ হিচাপে